নমস্কাৰ, মই উতলু ভূঞা। আপোনালোকে চাই আছে ND নিউজৰ বিশেষ অনুষ্ঠান দিনলিপি। দিনলিপি অনুষ্ঠানৰ জৰিয়তে ৰাজ্য দেশ তথা আন্তৰ্জাতিক পৰ্যায়ৰ খা খবৰ আমি আপোনালোকক দিবলৈ চেষ্টা চলাওঁ। দিনলিপি অনুষ্ঠানৰ মূল সহযোগী ৰূপে আছে মৌৰী চৌধুৰী। হয়, ধন্যবাদ জনাইছো অতনু ভূঞা। এই মুহূৰ্তত দিনলিপি চাই থকা সমূহ দৰ্শকক স্বাগতম জনাইছো। দিনলিপিৰ মূলত আমি তিনিটা বিষয়বস্তু হেডলাইন হিচাপে আলোচনা কৰোঁ। আজিও থাকিব আমাৰ তিনিটা হেডলাইন। আমাৰ প্ৰথমটো হেডলাইন, EVMক লৈ কংগ্ৰেছৰ মাজত শংকা আৰম্ভ হৈছে। 4 জুনত যি ভোটগণনা প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, সেই ভোটগণনা প্ৰক্ৰিয়াত EVMৰ টেম্পাৰিং হ'ব বুলি এটা কংগ্ৰেছে আশংকা প্ৰকাশ কৰিছে। দ্বিতীয়তে, সলনি হ'ব নেকি প্ৰদেশ কংগ্ৰেছৰ সভাপতি? ইয়াক লৈ এটা সৰব আলোচনা চলিছে যে 4 জুনত নিৰ্বাচনী ফলাফলৰ পিছত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব নেকি, সেই বিষয়বস্তুক লৈ আলোচনা চলিছে। যদিহে সাংসদৰ সংখ্যা হ্ৰাস পায়, স্বাভাৱিকতে সভাপতি পদ সলনি কৰা হ'ব। তৃতীয়তে, বিশেষকৈ পশ্চিমবংগত আজি ৰেমাল নামৰ ঘূৰ্ণী বতাহৰ ফলত ভয়ানক পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰায় 4জন লোকৰ মৃত্যু ঘটিছে আৰু ইয়াৰ প্ৰভাৱ অসমতো পৰিছে। দৰ্শকৰ জ্ঞাতাৰ্থে জনাওঁ, দিনলিপি অনুষ্ঠানত আমি নিৰ্দিষ্ট বিষয়বস্তু কভাৰ ষ্টৰী হিচাপে লওঁ। আজিও থাকিব আমাৰ কভাৰ ষ্টৰী। সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত একত্ৰিত ৰূপত দেখা গ'ল 3G। 3G মানে 3 গগৈ, গৌৰৱ, লুৰিণ আৰু অখিল গগৈ। ইয়াৰে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হ'ল। বাহিৰৰ পৰা দুয়োকে সমৰ্থন জনালে আনজন গগৈ অখিল গগৈয়ে। এই 3 গগৈ ৰাজনীতিৰ ফলত আহোমৰ নতুন ৰাজনীতি আৰম্ভ হ'ল। এনে আহোম ৰাজনীতিয়ে গৌৰৱ আৰু লুৰিণজ্যোতি গগৈক সহায় কৰিলেনে? 3 গগৈৰ ওপৰত আজিৰ কভাৰ ষ্টৰীত বিতংকৈ বিশ্লেষণ কৰিব এডিটৰ ইন চিফ অতনু ভূঞাই। আৰু মাত্ৰ কেইটামান দিনৰ পিছতে 4 জুন আহিব। 4 জুনত নিৰ্বাচনী ফলাফল ওলাব। নিৰ্বাচনী ফলাফল কি হ'ব কোনেও নাজানে। কিন্তু নিৰ্বাচনত যদিহে বিৰোধী বা কংগ্ৰেছে ভাল ফলাফল দেখুৱাব নোৱাৰে, তেনেহ'লে কংগ্ৰেছে এটা শ্লোগান দিব। সেই শ্লোগানটো হৈছে EVM মুৰ্দাবাদ। EVMক লৈ ইতিমধ্যে আৰম্ভ হৈ গৈছে ৰাজনীতি। বিজেপিয়ে এইবাৰ ৰাজনীতি খেলিছে আপকি বাৰ 400 পাৰ। ইয়াৰ অৰ্থাৎ এইবাৰ 400ৰ অধিক আসন বিজেপিয়ে লাভ কৰিব। কংগ্ৰেছে বাৰে বাৰে ক'বলৈ চেষ্টা চলাইছে যে বিজেপিয়ে কোনো ক্ষেত্ৰতে 400ৰ অধিক আসন নাপায়। আৰু এতিয়া বিজেপিৰ নেতৃত্বই কৈছে যে 400খন পোৱাটো বেলেগ কথা, কিন্তু 272খন পালে আমি চৰকাৰ গঠন কৰিব পাৰিম। এতিয়া প্ৰশ্ন হৈছে, যদিহে বিজেপিয়ে অভূতপূৰ্ব হাৰত ফলাফল দেখুৱাবলৈ সক্ষম হয়, তেনেহ'লে কংগ্ৰেছৰ হাতত উত্তৰ কি থাকিব? ছ'চিয়েল নেটৱৰ্কিং ছাইটত কংগ্ৰেছ আৰু বিৰোধীৰ সপক্ষে ব্যাপক হাৰত ঢৌ সৃষ্টি হৈছে। কিন্তু বাস্তৱিকতে সেয়া হৈছে নেকি? বিজেপিয়ে কৈছে বাস্তৱিকতে সম্পূৰ্ণ ধাৰণা বেলেগ। সমগ্ৰ দেশত মহিলাৰ মাজত ঢৌ আহিছে। মহিলাই পোনে পোনে বিজেপিক ভোট দিছে। আৰু ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ বিষয়টোৰ পিছত হিন্দুত্ব জাগৃত হৈছে সমগ্ৰ দেশত। ফলত বিজেপি লাভান্বিত হ'ব বুলি বিজেপিয়ে দাবী কৰিছে। ইয়াৰ লগে লগে কংগ্ৰেছে এতিয়া EVMৰ প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচনৰ পূৰ্বে আমি কৈছিলোঁ যে ইয়াৰ পূৰ্বে হীৰেণ গোহাঁয়ে অনুৰূপ ধৰণৰ মন্তব্য কৰিছিল যে যদিহে কংগ্ৰেছে ভাল ফলাফল নেদেখুৱায়, তেনেহ'লে ইয়াৰ বাবে দায়ী হ'ব EVM। এতিয়া EVMক লৈ ৰাজনীতি আৰম্ভ হৈ গৈছে। আৰু মাত্ৰ কেইটামান দিন বাকী। 4 জুনত নিৰ্বাচনী ফলাফল ওলাব। এতিয়া নিৰ্বাচনী ফলাফল কি হ'ব? বিজেপি নিশ্চিত হৈছে চৰকাৰ গঠন কৰিব পাৰিব বিজেপিয়ে। বিজেপিয়ে 400ৰ অধিক আসন লাভ কৰিম বুলি দাবী কৰি আহিছিল যদিও বিজেপিয়ে ভালকৈ জানে চৰকাৰ গঠন কৰিবলৈ 272খন আসনৰহে প্ৰয়োজন। সেই কথাটো বিৰোধীয়ে বুজাই নাছিল। বিজেপিয়ে 400ৰ অধিক আসন লাভ কৰিব নোৱাৰে বুলি বাৰে বাৰে প্ৰচাৰ চলাই আছিল বিৰোধীয়ে। এনে অৱস্থাত বিজেপিয়ে প্ৰয়োজনীয় সংখ্যা লাভ কৰিছে বুলি বিজেপিৰ উচ্চস্তৰীয় সূত্ৰই দাবী কৰে। ইয়াৰ লগে লগে উত্থাপন হৈছে EVMৰ প্ৰসংগ। বিগত নিৰ্বাচনসমূহতো যেতিয়াই বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়, লগে লগে কংগ্ৰেছ আৰু বিৰোধী পক্ষই EVM টেম্পাৰিঙৰ প্ৰসংগ উত্থাপন কৰে। এইবাৰো অনুৰূপ প্ৰশ্ন উত্থাপন হৈছে। বিজেপিয়ে EVM মেনেজ কৰিব পাৰে নেকি? ভোট গণনাৰ সময়ত কংগ্ৰেছ কৰ্মীয়ে কেনেকৈ EVM টেম্পাৰিং বাধা দিব পাৰিব? লিখিতভাৱে পৰামৰ্শ আগবঢ়ালে জ্যেষ্ঠ অধিবক্তা কপিল সিবাল। देखिए, ये एक टेबल है और इस टेबल में ऊपर जब ये जो आफ्टर रिजल्ट बटन, ये ऊपर की जो टेबल है उसमें लिखित रूप में लिखा है कि 4 जून 24
और उसके नीचे लिखा है टाइम. So 4th June 24 time, if the machine is opened at that time, it will reflect that time, right? If the machine is not opened is opened at that time and reflects another time, it means the machine has been opened earlier, right? So this time must tally with the time when the machine is opened, right? And if there is a difference, that means that the machine has been tampered with earlier. ठीक है. तो ये जो वक्त है उसी वक्त वो वक्त दिखाएगा जब मशीन ओपन होती है. तो अगर उसमें कोई अंतर हो कि पहले कोई वक्त दिखाए तो निश्चित रूप से उस मशीन में टैंपरिंग हुई है. तो ये सावधान रहना है इस बात को कि जब मशीन खुले टाइम वही होना चाहिए जब वो खुले. ठीक. दूसरा सीरियल नंबर, अब इसका नोट करोगे, सीरियल नंबर वही होना चाहिए क्योंकि सीरियल नंबर ऊपर है. जैसे मैंने आपको बताया सीरियल नंबर इज द कंट्रोल यूनिट नंबर. कंट्रोल यूनिट ऊपर भी लिखा है तो वही सीरियल नंबर होना चाहिए. ठीक है ना. कई बात क्या कोई आरोप लगाता है कि भाई मशीन की डुप्लीकेशन भी हो सकती है. तो अगर डुप्लीकेशन होगी तो डुप्लीकेट मशीन लाई जाएगी तो निश्चित रूप से वो टाइमिंग यहाँ अलग होगा. समझ गए ना. वो टाइमिंग अलग होगा तो आपको पता चल जाएगा ये वो मशीन नहीं है, हालांकि उसका नंबर सेम हो सकता है. समझ गए. फिर आ जाओ आप दूसरे. तो जब ये ऊपर से सब ठीक रहेगा तभी आप कहोगे कि आप अब रिजल्ट का बटन दबाइए. तब रिजल्ट का बटन दबाएगा तो वहां आपको वो दिखेगा कि पोल रिजल्ट डेट. ठीक है ना. वो आपको डेट आ जाएगी. उसमें अंतर होगा. मतलब ये पोल रिजल्ट डेट अगर ये है और पहले दिखाता है वो, तो इसके भी फिर टैंपरिंग हुई है. ठीक. तो वो भी आपको पता चल जाएगा. फिर आप क्या फिर ये है PST एंड PET, दैट मीन्स पोल एंड टाइम एंड पोल स्टार्ट टाइम. तो वो भी आपको यहाँ मिल जाएगा. पोल स्टार्ट टाइम, पोल एंड टाइम. অসমতো ইভিএম টেম্পাৰিং হৈছে নেকি? অসমত বিজেপিয়ে ইতিমধ্যে ৰাজনীতি আৰম্ভ কৰিছে নেকি? কেনেকৈ ইভিএম মেনেজ কৰিব পাৰে বিজেপিয়ে? বিজেপি যে নিৰ্বাচনত অসমত হাৰিব এনেকুৱা নহয় নহয়. গোটেই ভাৰতবৰ্ষ জুৰি এতিয়াতো বিজেপিৰ অৱস্থা বেয়া. আপোনালোকে নিজে দেখিছেনে নাই? মোদীৰ মুখখন শুকাই টেটুৱা মাৰিছে. এতিয়া যদি ইভিএম কেনেবাকৈ টেম্পাৰিং কৰি আপোনালোকে নিজে দেখিছে যে ইভিএম টেম্পাৰিং কৰি যদি জিকিব পাৰে জিকিব পাৰিব, নহ'লেতো এবাৰ বিজেপি জিকাটোতো সম্ভৱপৰ নহয়. আপোনালোকে সকলোৱে জানে 2024 চনৰ নিৰ্বাচনত বিজেপিৰ বিদায়, 2024 চনৰ নিৰ্বাচনত মোদীৰ বিদায়, সেইটোৱে হ'ল মূল ৰাজনীতি. আৰু যদি তেওঁলোকে ইভিএম মেনেজ কৰি দিয়ে, এতিয়াতো আপোনালোকে দেখিছে যে হঠাতে 4% ভোট অসমত বহাই দিছে. এইটোতো সাংঘাতিক ধৰণৰ ঘটনা. 70,000 ভোট এটা সমষ্টিত বহাই দিছে. এইটো কেনেকুৱা ধৰণৰ ঘটনা? ফাইনেল কৰি দিলে, ফাইনেলৰ ওপৰত আকৌ ফাইনেল. তাৰমানে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকে এতিয়া বিজেপিৰ পক্ষত. কপিল চিবালৰ পৰামৰ্শ গ্ৰহণ কৰিছে কংগ্ৰেছে. প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে বিশেষ প্ৰশিক্ষণ ব্যৱস্থা. ভোট গণনা কেন্দ্ৰত সতৰ্ক হৈ থাকিব কংগ্ৰেছৰ এজেণ্ট. কালি আমাৰ দেশৰ এগৰাকী অতি বিশিষ্ট অধিবক্তা আৰু উচ্চতম ন্যায়ালয়ৰ উকিলসকলৰ সংগঠনটোৰ সভাপতি, বাৰ এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট, সুপ্ৰিম কোৰ্টৰ শ্ৰীযুত কপিল চিবাল ডাঙৰীয়াই ইভিএমৰ সম্পৰ্কত যিটো সন্দেহ ব্যক্ত কৰিছে, সেই সন্দেহক আধাৰ হিচাপে লৈ আমি ইতিমধ্যে আমাৰ কাউণ্টিং এজেণ্টসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছোঁ. আৰু যদি কপিল চিবাল ডাঙৰীয়াৰ সন্দেহটো উদ্ভট গৈ পেলাই এই নিৰ্বাচন প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয়, তেতিয়াহ'লে আমি নিশ্চিতভাৱে আশাবাদী যে আগতকৈ অসমত চিটো বাঢ়িব আৰু ভোটো বাঢ়িব. 4 জুনৰ পিছত কি হ'ব? মোদীৰ নেতৃত্বত পুনৰ বিজেপি চৰকাৰ হ'ব. লগে লগে কংগ্ৰেছে ইভিএমৰ কথা ক'ব. পৰাজয়ৰ বাবে কংগ্ৰেছে সমস্ত দুখ জাপি দিব মল্লিকাৰ্জুন খাৰ্গে. পদত্যাগ কৰিব লাগিব খাৰ্গে. ভৱিষ্যতবাণী কৰিলে অমিত শ্বাহ. भाइयों बहनों, 4 तारीख को मोदी जी की भाजपा की एनडीए की विजय निश्चित है. और 4 तारीख को दोपहर को आप देख लेना, ये राहुल बाबा के लोग प्रेस कॉन्फ्रेंस करेंगे कि ईवीएम के कारण हम हारे. और खड़गे साहब, आप भी समझ लेना,
ये भाई बहन पर ठीकरा नहीं फूटने वाला है। ये भाई बहन पर ठीकरा नहीं फूटेगा, हार का ठीकरा खरगे साहब पर फूटेगा और उनकी नौकरी जाने वाली। বিজেপিয়ে 400 অতিক্ৰম কৰিব পাৰিবনে? এই পৰ্যন্ত বিজেপিয়ে কিমানখন আসন লাভ কৰিলে, কংগ্ৰেছে কিমান আসন লাভ কৰিবলৈ সক্ষম হ'ব? सुन लो, 5 चरण में मोदी जी 310 सीटें पार कर चुके हैं। ये छठा हो गया, 7वां होने वाला है। आप लोगों को 400 पार कराना है, 400 पार कराना। भाइयों बहनों, मैं आज इस कुशीनगर के मंच से 4 तारीख का परिणाम कहता हूं। राहुल बाबा, आपकी पार्टी को 40 भी पार करना नहीं है, मेरी बात याद रखना। और अखिलेश बाबू, कितना भी आपके प्रति सहानुभूति से मैं बात करूं, आपका 4 भी पार नहीं होना है, 4 भी पार। देश की जनता ने तय किया है कि अगले 5 साल नरेंद्र मोदी प्रधानमंत्री रहेंगे और इसके बाद बार बार वो प्रधानमंत्री। নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীক তুলনা কৰিলে অমিত শ্বাহ, দুয়োৰে মাজত কেনে পাৰ্থক্য আছে? ये लड़ाई किसके बीच में? एक और नरेंद्र मोदी है जिसने एक अति पिछड़े के घर में जन्म लेकर पूरे देश को आगे बढ़ाने का काम किया, और दूसरी ओर ये 2 शहजादे राहुल बाबा और अखिलेश जी चांदी के चम्मच के साथ जन्मे। पूर्वांचल की तकलीफ उनको मालूम नहीं है भैया, मालूम नहीं। ब्यूरो रिपोर्ट, NB न्यूज।